ভাৰতীয় টি20 দলৰ নতুন লিডাৰ নতুন কেপ্টেইন সূৰ্যকুমাৰ যাদৱে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত বৃহৎ মন্তব্য কৰা দেখা গৈছে আৰু যিসকলে ৰিয়ানক বহুত বেছি সমালোচনা কৰি থাকে যিসকলে ৰিয়ানক ট্ৰল কৰি থাকে তেওঁলোকক এটি শিক্ষা দিব বিচাৰিছে সূৰ্যকুমাৰ যাদৱে আৰু তেখেতে কি কৈছে সেইবিলাক মই আপোনালোকক ডাইৰেক্টলি দেখাই দিব বিচাৰিম আজি মই ইমানকৈ কৈ নাথাকো ডাইৰেক্ট সূৰ্যকুমাৰ যাদৱে কি কৈছে হেতু আপোনালোকক দেখাই দিম আৰু সূৰ্যকুমাৰ যাদৱ আপোনালোকে জানে নতুন টি20ৰ কেপ্টেইন হয় আৰু তেখেত প্ৰেছ কনফাৰেন্স কৰিবলৈ আহিছিল আৰু তেতিয়াই মিডিয়াই তেওঁক প্ৰশ্ন সোধে আৰু সেই প্ৰশ্নৰ উত্তৰত ৰিয়ান পৰাগৰ বিষয়ে সুন্দৰভাৱে সূৰ্যকুমাৰ যাদৱে মন্তব্য কৰা দেখা যায় আৰু যেটো ভিডিও ক্লিপ সেই ভিডিও ক্লিপটো মই আপোনালোকক দেখুৱাৰ আগতে ভিডিওটো এটা লাইক কৰি দিব ৰিয়ান পৰাগৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ৰিয়ান পৰাগৰ বিষয়ে সূৰ্যকুমাৰ যাদৱে বহুখিনি মন্তব্য কৰিছিল প্ৰায় 3-4 মিনিট মান সময় তেখেতে কেৱল ৰিয়ান পৰাগৰ ওপৰতে প্ৰেছ কনফাৰেন্সত মন্তব্য কৰা দেখা গৈছিল কিন্তু গুটে 3-4 মিনিট সময়খিনি মই আপোনালোকক ভিডিও ক্লিপৰ জৰিয়তে আসলে সূৰ্যকুমাৰে কৈ থকা কথাখিনি দেখাব নোৱাৰিম মাত্ৰ কেইটামান সেকেন্ড বা 55-60 সেকেন্ড মানৰ এটা মই আপোনালোকক ভিডিও দেখাব পাৰিম মুঠতে কপিৰাইট আহি যাব মোৰ হেবাবে যিখিনি মেইন পইণ্ট আছিল হে পইণ্টটোহে আপোনালোকক দেখাব চেষ্টা কৰিম আৰু কি কৈছে সূৰ্যকুমাৰ যাদৱে নতুন কেপ্টেইন নতুন লিডাৰ সূৰ্যকুমাৰ যাদৱে ৰিয়ান পৰাগৰ ওপৰত হেতু আমি চাই লওঁ আহক আৰু এয়া সন্মুখত কেপ্টেইন সূৰ্যকুমাर যাদৱে ৰিয়ান পৰাগৰ ওপৰত কৰা মন্তব্যটি ৰিয়াन पराग को आप कैसे देखते हैं सर देखो ट्रोल और ये सब तो चलते ही रहता है कोई भी स्पोर्ट में क्रिकेट में ही नहीं वो तो चलते ही रहता है उसको उसके साथ एक प्लेयर एक स्पोर्ट्समैन कैसे डील करता है वो इम्पोर्टेंट है और मैं तो उसे बहुत हाई रेट करता हूँ मैंने जैसे कि IPL के पहले भी कहा था जब मैं उससे मिला था NCA में जब मैं भी रिहैब कर रहा था वो भी रिहैब कर रहा था कि उसमें वो एक एक्स फैक्टर है जो उसे बाकी सब चीज़ों को साइड में रख के जिसको फोकस करना पड़ेगा उसके ऊपर और आई थिंक उसने रियलाइज़ किया वो IPL में वो बहुत डिफरेंट प्लेयर था लास्ट 3-4 साल से एंड मैं बहुत खुश हूँ उसके लिए और उसका जैसे वो लास्ट 2 साल से डोमेस्टिक क्रिकेट में भी परफॉर्म कर रहा था क्योंकि वो भी एक डोमेस्टिक क्रिकेट भी एक अच्छा बेस सेट करता है अच्छा प्लेटफॉर्म है आगे आके परफॉर्म करने के लिए आपको पता चलता है कि आपको रन कैसे बनाने हैं आगे जाके इंटरनेशनल क्रिकेट पे तो इट हेल्प्स यू इन दैट वे और आई एम वेरी हैप्पी दैट ही इज हियर विद আৰু এয়া আপোনালোকে দেখিলে কেপ্টেইন সূৰ্যকুমাৰ যাদৱে কি কৈছে ৰিয়ান পৰাগৰ ওপৰত আৰু ৰিয়ান পৰাগৰ সৈতে সম্পৰ্ক খুব বেছি ভাল বুলি সূৰ্যকুমাৰ যাদৱে কৈছে আৰু যেতিয়া সূৰ্যকুমাৰ যাদৱ মাজতে আঘাতপ্ৰাপ্ত হৈছিল যেতিয়া ইনজুৰি হৈছিল তেখেতৰ সেই সময়ছোৱাত আসলতে ৰিয়ান পৰাগৰ সৈতে একেলগে NCAত সময় কটাইছিল সূৰ্যা আৰু ৰিয়ানে গতিকে খুব বেছি দুইজন খেলে ভালকৈ জানে ইজনে হিজনক গতিকে সেইভাবে সূৰ্যকুমাৰ যাদৱে ইমান সুন্দৰভাৱে মন্তব্যটি কৰা দেখা গৈছে আৰু যিসকলে ৰিয়ানক ট্ৰল কৰি থাকে তেওঁলোকক লৈ সূৰ্যকুমাৰ যাদৱে কি কৈছে আপোনালোকে শুনিলে ইতিমধ্যে মই ইমানকৈ কৈ নাথাকো আৰু ইমানতে মই ভিডিওটো সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও